এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো। কথাতে কয় বোলে অতিথি দেৱ ভৱ। গতিকে আমাৰ গৃহলৈ আজি অতিথি দুজনৰ আগমন ঘটিছিলে। ক'ৰ পৰা আহিছে তেখেতসকলৰ নাম ঠিকনা তেখেতসকলৰ মুখে আপোনালোকে গম পাব। হয়, ভাল লাগিলে দেই, চকুৰ কাৰণে বহুত ভাল। হয় হয়, বৰুৱা কওক। বাগানৰ এইখিনি ৰোপণ কাৰ্যখিনি আপুনিয়ে কৰা? চব নহয়, ৰোপণটো লেবাৰ লগাইছোঁ, মানে নিজৰ আৰু নিজে কৰাখিনি, কাৰোবাৰ উত্তৰাধিকাৰী নহয়। আজি আমাৰ গৃহত আহি পদাৰ্পণ কৰাৰ কাৰণে আমাৰ গৃহৰ সমূহৰ হৈ আমি আপোনালোকক শ্ৰদ্ধা ভক্তিভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অকণমান পৰিচয়টো দিব নেকি, কেনেকৈ আৰম্ভ হ'ল এই যাত্ৰা? আৰম্ভটো মানে আমোদজনকেই, যিহেতু প্ৰথমে পৰিচয়টো দি লওক। প্ৰথম মোৰ নামটো হৈছে ৰশ্মিৰেখা বৰা, ঘৰ তিয়ক মাছ গাঁৱত মোৰ ঘৰ। হয়, আৰু আপোনাৰ লগত যি আমাৰ চিনাকি, হয়, সেই চিনাকিটো একৰকম বহুত আমোদজনকেই। হয়, কাৰণ আপোনাৰ ইউটিউব চেনেল গাঁৱৰ গৰিমা, এই গাঁৱৰ গৰিমা নামটোৱে মোক অতিকে আকৰ্ষণ কৰিলে, হয়, যিহেতু মই গাঁও বহুত ভাল পাওঁ। হয়, আৰু মোৰ আশা এটা যে আমাৰ গাঁৱৰ যিবিলাক কৃষ্টি সংস্কৃতি প্ৰতিভা এইখিনি মানে বাহিৰলৈ উলিয়াই নিব পৰাটো আমাৰ এটা লক্ষ্য হোৱা উচিত। হয়, কাৰণ আমাৰ গাঁওসমূহত আচলতে এইখিনি মানুহৰ অজ্ঞাতে আমাৰ চকু নপৰাকৈ বহুত প্ৰতিভা লুকাই থাকে। গতিকে আপোনাৰ চেনেলটোৰ ওপৰত মোৰ এইটো বিশ্বাস আছিল, যিহেতু নামটো গাঁৱৰ গৰিমা, নিশ্চয় গাঁৱৰ হৈয়ে কাম কৰা বা গাঁৱৰ প্ৰতিচ্ছবি এখন দাঙি ধৰাৰ আপোনাৰ এটা লক্ষ্য থাকিব বুলি মই ভবামতে মই দেখিলোঁ। আপোনাৰ যিবিলাক ভিডিঅ' চাইছোঁ, প্ৰতিটো ভিডিঅ' এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। মই দেখিছোঁ যে কোনোবাই ভাল নাচিছে বা গাঁৱৰ তেনেকুৱা কিছুমান গঠনমূলক দিশ আপোনাৰ ভিডিঅ'ত মই দেখা পাইছোঁ। আৰু সেইকাৰণে মানে আপোনাৰ সৈতে বন্ধুত্বটো সেই সূত্ৰে আজি এই পৰ্যায়ত আপোনাৰ ঘৰত অতিথি হৈ আহিলোঁ। আৰু মানে ভাল লাগিলে আপোনাৰ যিটো কৰ্ম সংস্কৃতি নিদৰ্শনটো, আপোনাৰ বাগিচা বা মুঠতে ঘৰৰ সকলো চৌদিশে যিখিনি আমি দেখিলোঁ, এইখিনিয়ে আমাৰ নয়ন সাৰ্থক কৰিলে। আজি প্ৰথম আহিছে আজি গাঁৱৰ গৰিমাৰ ঘৰলৈ আহিছোঁ প্ৰথম। আৰু এইটো এটা লেখৰ দিন হ'ব, ডায়েৰীৰ এটা মানে লেখৰ দিন। এইটো জিলিকি থাকিব দেই মোৰ ডায়েৰীখনত, মানে এইটো মনত থাকিব মানে। আৰু এখেত আপোনাৰ মোৰ স্বামী, স্বামীকো লৈ আহিলোঁ আজি। দুয়ো একেলগে আহিলে। মোৰ নাম শ্ৰী ৰত্নেশ্বৰ বৰা, মোৰ ঘৰ তিয়ক মাছ গাঁৱত। আমি গাঁৱৰ গৰিমা চেনেলটোৰ যোগেদিয়েই ৰাজু বৰুৱাৰ লগত চিনাকি। গতিকে বহুত বহুত ধন্যবাদ থাকিল বন্ধুত্বটো সকলোৱে জীয়াই ৰাখি কাৰণে আমি চেষ্টা কৰিম। আমাৰ অতিথিজনৰ এটা বিশেষ ব্যক্তিত্ব আছে, তেখেতৰ এটা পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাটো আপোনালোকৰ আগত মই প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত মই দুই এটা পশু পক্ষীৰ মাতিব খুজিছোঁ। সুন্দৰ, আপোনালোকে অকণমান ৰাইজৰ বাবে আপুনি পশু পক্ষীৰ আৰ্হিটো অকণমান প্ৰদৰ্শন কৰক। এইটো আমাৰ পাৰৰ যিটো লাগ পাকুৰ, সেইটো লাগ পাকুৰটো শুনিবচোন অকণমান। পাৰ চৰাই আমাৰ মাইকী কুকুৰাজনী গঁৰাল মেলাৰ লগে লগে মতা কুকুৰাটোক মাতে। কাৰণটো কি হ'ল, তাই কণী পাৰিব হ'ল, ঘূৰি ফুৰে। শুনিছে? এটি হাঁহ, পাতি হাঁহৰ মাত আপোনালোকক শুনাব খুজিছোঁ। এটা কুকুৰৰ পোৱালি আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালীক
শিলগুটি দলিয়াই থৈ যায়, তাৰ পাছতে তাৰ খং উঠে। মই সেই মাতটো দিব খুজিছোঁ। আমাৰ মানুহে যেনেদৰে কাজিয়াক পাচাল কৰে, সেইদৰে ইতৰ জন্তুও জীৱ জন্তুও কৰে। দুটা মেকুৰীৰ যুঁজ আপোনালোকে শুনিবচোন বাৰু। প্ৰথমে দেখাৰ লগে লগেই খঙেই উঠি আহিব। হু হু, ইটোৱে ক'ব আই এম। অলপমান আদহীয়া ছাগলীজনীৰ মাত শুনিবচোন বাৰু। হয়, নাজানো আৰু ৰাইজৰ আশীৰ্বাদ। হয় হয়, ৰাইজৰ আশীৰ্বাদ লাগিব। মানে আমি নিমিত্তহে, হয়নে বাৰু? আহক। সকলোৱে নিমিত্ত বাৰু। হয় হয়, আপুনি গীতাৰ কৰ্মযোগক একদম বাস্তৱত পৰিণত কৰিছে। এয়া আমি আমাৰ বাগানখন দেখুৱাই আছোঁ আমাৰ অতিথিক। এয়া বাইদেৱে ফটো তুলিছে বাগানত। বাগানৰ পৰিৱেশত আপ্লুত হৈ ফটো তোলাত ব্যস্ত এয়া বাইদেউ, ৰশ্মি বাইদেউ। আমাৰ ভণ্টি হয়, বামুণৰ পুখুৰীলৈ বিয়া দিয়া। তাইও কালি আহিছিলে, আজি আলহীক লগ পালে। সকলোৰে ভাগ্য, এই ভণ্টিক লগ পাই গ'লে আলহী সৈতে কথা বতৰা পাতি তাইও পৰম সন্তোষ। মানে যিটো ডেকা কালত অন্য সকলে যেনেকুৱা এনজয় কৰে আমি সেইটো নহ'ল আৰু, আমি কামত ব্যস্ত থাকিলোঁ আৰু। আমাৰ আশ্ৰম ব্যৱস্থাত আছে ডেকা কালটো হৈছে আমাৰ ফাৰ্টিল পিৰিয়ড বুলি কয় ন। হয় হয়, এই ফাৰ্টিল পিৰিয়ডটো আমি সদব্যৱহাৰ কৰিব লাগে। এতিয়া আমাৰ যিটো মানে শক্তি থাকে, উদ্যমটো থাকে। বিবেকৰ দংশন নোহোৱাটো আমাৰ আটাইতকৈ ডাঙৰ কথা। কিন্তু হয় বাৰু, কিছুমানে যে কয় মই এইটো নকৰা হ'লে আজি মোৰ এইটো অৱস্থা নহ'লহেঁতেন। এয়া ধনিয়া চাওক আকৌ, ধনিয়া এতিয়া অফ চিজনত ধনিয়া খাবলৈ পাবলৈ নাই। আৰু যিকেইডাল এয়া আমি এতিয়া অতিথিৰ লগত আহাৰ গ্ৰহণৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকক প্ৰিন্সিপ দেখুৱাবলৈ যত্ন কৰিম। এয়া আজি আমাৰ গৃহত আহি উপনীত হোৱা পৰম কৃপালু অতিথি দুগৰাকীৰ লগত আমি সমূহে একেলগে আহাৰ গ্ৰহণৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব কেৱল আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল গাঁৱৰ গৰিমা। আজি আমাৰ পৰম ভাগ্য, আমাৰ ইউটিউবত চিনাকি বন্ধু আৰু বান্ধৱী বুলি ক'ব পাৰি, দুয়োজনৰ খঙত আমি একেলগে আজি দুপৰীয়া আহাৰমুঠি গ্ৰহণ কৰিবলৈ পাই আমি পৰম কৃতাৰ্থ মানিছোঁ। আপোনালোকলৈ আমাৰ ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমিও অত্যন্ত সুখী। আজি এটা মানে ধুনীয়া দিন আমি উপভোগ কৰিছোঁ। হয় হয়, আজি বহাগত নতুন বছৰত সুন্দৰ দিন এটি। গুচাই থকা অভ্যাস আছে যে, গুচাই দিওঁ। কিন্তু এতিয়া এইটো ইমান ভাল লাগিছে খাই, ইমান ভাল লাগিছে এই ৰঙালাও ভাজিকণ। মানে বাকলি সৈতে হ'লে বেছি ভাল লাগিছে, কোমল যে, আৰু ৰসটো বহুত মিঠা হয়। এই তেখেতকে বেছি লাগে। কৰি বনোৱা বান্দৰৰ পৰা
আমাৰ ইয়াত যদিও হয় ভিতৰত বান্দৰ নাই, কেতিয়াবা আহি ওলাই আহিব। হয় নেকি? সেইটো আকৌ বহুত সকাহ পাইছে আকৌ দেই। কেতিয়াবা আহে আৰু এইখন খেদি দিয়ে বুজে এটামান আহে। একো নাই নহয় নহয়, হাতত কাঁহী ধুব নাপায়, কিন্তু মিঠাইটো চামুচখন ধৰিবৰ কাৰণে হাতটো ধুবই লাগিব। আমি কাঁহী নধৰোঁ। এয়া ৰশ্মি বাইদেউ। আজি ৰশ্মি বাইদেউৰ এটা আশা পূৰণ হৈছে দেই। আজি আশা পূৰণ হৈছে। আশা পূৰণ হৈছে আজি। ইমানেই ইচ্ছা আপোনাৰ ঘৰলৈ আহিবলৈ মোৰ। হয়, ধন্যবাদ দেই, বহুত বহুত ধন্যবাদ। আহিলে যে আকৌ ইমানখিনি কষ্ট কৰি ইমান এটা ভিতৰুৱা অঞ্চললৈ আপোনাক আমি মানুহখিনি মনটো যে ইমান ধুনীয়া, মনৰ সৌন্দৰ্য। মননো কি আৰু আমাৰ গাঁৱৰ সৌন্দৰ্যগতে মনৰ সৌন্দৰ্য আছে ইয়াত। কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ ল'ৰাটোক উপযুক্ত কৰি তুলিবলৈ আপুনি সক্ষম। এয়া সকলো এয়া ভগৱানৰ কৃপা। ভগৱানৰ আশীৰ্বাদ। আৰু এইটো ঠিক যে আপোনাৰ কৰ্মফল মানে কৰ্ম বুলিলে আপুনি যিখিনি কাম কৰিছে সেই কামখিনিৰ যিটো ফল ল'ৰাটোৱে মানে বুজিও পাইছে, বা তেওঁ এইটো আপোনাৰ কষ্টখিনি মূল্যও তেওঁ বুজি তেওঁৰ ফালৰ পৰা যিখিনি কৰিব লগা কৰিছে, আমি মানে এইটোৱে মোৰ বৰ সন্তুষ্ট মই। আমাৰ পিতৃ হিচাপে আমাৰ যিখিনি কৰ্ম আমিতো কৰিবই লাগিব। আমি বুলিয়ে নহয়, প্ৰতিজন অভিভাৱকৰে দায়িত্ব নিজৰ সতি সন্ততি যাতে এটা সুস্থ নাগৰিক হিচাপে অনাগত দিনত গঢ় লৈ উঠে। পিতৃ মাতৃৰ প্ৰধান কৰ্তব্য, তাৰপিছতহে তেওঁলোকৰ কৰ্তব্য। কিন্তু বহুত পিতৃ মাতৃয়ে চিধাই ল'ৰা ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰে, নিৰ্ভৰটো নহয়, আজৰি নিজৰ কৰ্তব্যটো কৰিব লাগিব, হয় নাই বাৰু? মাক বাপেকৰ জেগাৰ প্ৰতিজন অভিভাৱকে প্ৰথমতে নিজৰ দায়িত্বটো পালন কৰিব লাগে সুসংগবদ্ধভাৱে, সেইটো হোৱা উচিত। আমিও সেই একেই আৰু একে পথৰ যাত্ৰী। আমি অভিভাৱক হিচাপে আমি দায়িত্বহে পালন কৰিছোঁ, ফলাফলটো ভগৱানৰ ওপৰত। আপুনি সুখীয়ে কাৰণে তেওঁ আপোনাৰ কষ্টখিনি বুজিছে বা আপোনাৰ বুজি পাইছে। তেওঁ বুজি পোৱাটোতো ভাল। আপোনালোক আহি যে আজি আমাৰ এই গৃহত থিত দিলেহি, তাৰ বাবে আমি আপোনালোকৰ ওচৰত পুনৰবাৰ বহুত বহুত ধন্যবাদ। অনাগত দিনলৈ সম্পৰ্কবিলাক যাতে জীয়াই ৰাখক, বন্ধুত্বটো সদায় বন্ধুত্ব হিচাপে জীয়াই ৰখাটো আমি কামনা কৰোঁ। আপোনালোকৰ মাধ্যমেৰে আমি এইটো বাৰ্তা সকলোলৈকে প্ৰেৰণ কৰিব খুজিছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগেদিও বন্ধুত্ব গঢ় ল'ব পাৰি, আৰু সেই বন্ধুত্বটো প্ৰকৃত বন্ধুত্বই হ'ব লাগে। ঠিক আছে, আপোনালোক অহাৰ বাবে বহুত বহুত এতিয়া অতিথিক বিদায় দিয়াৰ ক্ষণ আহি উপনীত হৈছেহি। এয়া বিদায় তামোল।